নহয়। আজি আপোনালোকে চাওক, মই ইয়াৰ আগত লোকসভাৰ ভিতৰত মই কৈছোঁ যে মাজুলীৰো আপোনাৰ তেনেধৰণৰ গৰাখহনীয়া হৈছে। মাজুলীৰো আপোনাৰ আগতকৈ বহুত আপোনাৰ স্কোৱাৰ কিলোমিটাৰ ব্ৰহ্মপুত্ৰত জাহ হৈ গৈছে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ। আৰু ৱাটাৰ ৰিচোৰ্চ কমিটিৰ এজন সদস্য হিচাপে অহাকালিও মোৰ ষ্টেণ্ডিং কমিটিৰ অফ ৱাটাৰ ৰিচোৰ্চ য'ত মিটিং আছে তাতো এই কথাখিনি উপস্থাপন কৰিম। আজিৰ যিটো মূল কথা, যিটো উত্তৰ দিছে, ছেটিছফাইড হোৱা নোহোৱাৰ কথা অহা নাই। এইটো মই আপোনাৰ 22,000 কোটি টকাৰ স্কিমত 168 আপোনাৰ দিব, এতিয়াও দিয়া নাই তেওঁলোকে। মই কাকো আজি দোষাৰোপ কৰিব খোজা নাই। মই কৈছোঁ যে এই সমস্যাটো সদায় কাৰণে সমাধান কৰিবলৈ হ'লে আমি সকলোৱে মিলিজুলি এটা কম্প্ৰিহেনচিভ এফৰ্ট ল'ব লাগিব। আৰু মই ভাবোঁ যে এই কথাটো হ'লেহে আমাৰ এই সমস্যাটো সমাধান হ'ব। পুনৰবাৰ আমাৰ এই বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ।